সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জিতে লুকুৱাই দিয়া বুলি সাজু হৈ আছে বিজেপি লিডাৰ টিকট ৰঙা কৰি দিয়া হ'ব এই কথা। নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সঘনে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট। ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদ প্ৰমোদ বড়োলৈ মন্ত্ৰিত্বৰ টোপ। মোদীৰ মন্ত্ৰীসভাত ৰাজ্যমন্ত্ৰীৰ টোপ প্ৰমোদলৈ। তামোলপুৰ সমষ্টি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলেই পাব মন্ত্ৰিত্বৰ পদ। আনফালে তামোলপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব বিশ্বজিৎ দৈমাৰী। বিশ্বজিতৰ বিজয় নিশ্চিত কৰিবলৈ মন্ত্ৰিত্বৰ টোপ বিজেপিৰ। তামোলপুৰত UPPLৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে প্ৰমোদ বড়ো। ইয়াৰ পাছতে দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰমোদ বড়োক। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। প্ৰকাশ হ'ল বিজেপিৰ প্ৰাৰ্থী প্ৰায় নিশ্চিত তালিকা। এই মুহূৰ্তত জনাইছোঁ দিছপুৰত প্ৰদ্যুৎ বৰদলৈ প্ৰাৰ্থিত্ব নিশ্চিত হ'ল। পলাশবাৰীত হিমাংশু শেখৰ বৈশ্যৰ প্ৰাৰ্থিত্ব নিশ্চিত। গুৰেশ্বৰত ভিক্টৰ কুমাৰ দাস, মধ্য গুৱাহাটীত বিজয় গুপ্তা, ডিমৰীয়া সমষ্টিত তপন দাসৰ প্ৰাৰ্থিত্ব নিশ্চিত। চিপাঝাৰত পৰমানন্দ ৰাজবংশী, মংগলদৈত নিৰ্মালী দেৱী প্ৰায় নিশ্চিত হৈছে। তিনিচুকীয়াত পুলক গোহাঁই, মাকুমত সঞ্জয় কিষাণ, লামডিঙত শিলাদিত্য দেৱ। আনফালে যোৰহাটত জিতেন্দ্ৰ নাথ গোস্বামী, খোৰাঙত চক্ৰধৰ গগৈ প্ৰাৰ্থিত্ব নিশ্চিত। আৰু ইয়াৰ লগতে টিকট কৰ্তন হোৱাৰ সম্ভাৱনা আছে উপাধ্যক্ষ নুমন মমিন আৰু নন্দিতা গালুছাৰ। আনফালে নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও নিশ্চয়তাত নাই। নিউ গুৱাহাটীত চৰ্চাত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দিলপুৰ ৰঞ্জন শৰ্মা। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ভোট যুদ্ধ আৰম্ভ হ'ল আৰক্ষীৰ এৰিয়া ডমিনেশ্যন। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। আৰম্ভ হ'ল ভোট মহাযুদ্ধ। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে এৰিয়া ডমিনেশ্যন। নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে বলবৎ হ'ল নিৰ্বাচনী আচৰণ বিধি। প্ৰতিখন থানাৰ জৰিয়তে আৰক্ষীয়ে এৰিয়া ডমিনেশ্যন আৰম্ভ কৰিছে। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে আৰক্ষী। গণতান্ত্ৰিক উৎসৱ নিৰ্বাচনক লৈ কোনেও যাতে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰে। অপ্ৰীতিকৰ আৰু অৰ্থনৈতিক কাণ্ড কৰিলে আৰক্ষীয়ে ল'ব কঠোৰ একশ্যন। বিশাল বাহিনী লৈ মংগলদৈত এৰিয়া ডমিনেশ্যন আৰম্ভ কৰিছে আজিৰ পৰা। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। বিজেপিলৈ কংগ্ৰেছৰ জোৰোণ পিন্ধা কইনা। নিৰ্বাচনলৈ মাত্ৰ 21 দিন বাকী থকা পূৰ্বে প্ৰদ্যুৎ বৰদলৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ খবৰ এতিয়া কেৱল অসমৰ ৰাজনীতিক জোকাৰণি তোলা নাই, দেশৰ ৰাজনীতিতো সৃষ্টি কৰিছে ধুমুহা। যোৱাকালি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগৰ পাছতে কংগ্ৰেছৰ বহুতো মন্তব্য। প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰিয়ংকা গান্ধীয়ে। তেওঁ কয় যে আদৰ্শ বুলিও কথাষাৰ আছে, মাত্ৰ এজন প্ৰাৰ্থীৰ টিকটক লৈ এনে সিদ্ধান্ত ল'ব নালাগিছিল। ইয়াৰ পাছতে সমান্তৰাল প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে আচলতে বিজেপিত প্ৰতিভাৱান নেতাৰ অভাৱ ঘটিছে, সেয়েহে বিৰোধী নেতাৰ ওচৰত চকু গেৰুৱা কৰিছে দলটোৰ। আৰু ইয়াৰ পাছতেই বিজেপি সাংসদ নিকাচন দুবে মন্তব্য কৰে যে শীঘ্ৰেই নিচ্ছিন্ন হৈ পৰিব কংগ্ৰেছ দল। কাইলৈ গৌৰৱ গগৈও কংগ্ৰেছৰ পৰা কৰিব পাৰে পদত্যাগ, এই বুলি মন্তব্য আগবঢ়ায় নিকাচন দুবে। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ৰমজান মাহতে শক্তি দেখুৱাইছে ইৰাণে। ইজৰাইলক লক্ষ্য কৰি পুনৰ মিছাইল নিক্ষেপ। এই মুহূৰ্তত জনাইছোঁ দেশ বিদেশৰ এটা ভয়ংকৰ খবৰ। ৰমজান মাহতে পুনৰ শক্তি দেখুৱাইছে ইৰাণে। ইজৰাইলক লক্ষ্য কৰি শত্ৰুপক্ষৰ পুনৰ মিছাইল আক্ৰমণ। এই আক্ৰমণত এতিয়ালৈকে মৃত্যু হৈছে 2জন লোকৰ। ইতিমধ্যে সমগ্ৰ ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট। ইফালে বাগদাদত থকা আমেৰিকান দূতাবাসৰ সন্মুখত বিস্ফোৰণ ঘটনা। এটাৰ পিছত আন এটাকৈ আক্ৰমণ। ইৰাকৰ সেনাবাহিনীয়ে ঘেৰি ধৰিছে সমগ্ৰ অঞ্চল। আমেৰিকান দূতাবাসৰ কৰ্মচাৰী আৰু সেনাবাহিনীক বাংকাৰত আশ্ৰয় লোৱাৰ নিৰ্দেশ। এই মুহূৰ্তত জনাইছোঁ মধ্যপ্ৰাচ্যত পুনৰ লাগিছে হাহাকাৰ। দক্ষিণ লেবানত ইজৰাইলে চলাইছে ধাৰাবাহিক এয়াৰ ষ্ট্ৰাইক। এই আক্ৰমণত বেইৰুটত এটা অট্টালিকা ধ্বংস হৈছে ইতিমধ্যে। এই মুহূৰ্তত জনাইছোঁ ৰমজান মাহতেই পুনৰ শক্তি দেখুৱাইছে ইৰাণে। সাজু হৈ আছে বিজেপি লিডাৰ টিকট ৰঙা কৰি দিয়া হ'ব এই কথা কিন্তু ক'লোঁ। আৰু এটা কথা ক'লোঁ নিৰ্বাচনী বিষয়া আৰু বিএলঅ'সকলেও যদি বিএলঅ'সকল শিক্ষকে হওক যেই নহওক ভালকৈ ভেৰিফিকেশ্যন নকৰাকৈ মানুহ আছেনে নাই ভালকৈ নোচোৱাকৈ কাৰোবাৰ নাম যদি খতম কৰিবলৈ হয় নিৰ্বাচনী বিষয়াৰ লগতে বিএলঅ'বিলাকৰ টিকা কিন্তু হালই আছে লাল কৰি দিয়া হ'ব। এই কথা হৈ সৈতে শিৱসাগৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা কৈ জলো। মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জিতে লুকুৱাই দিয়া আপুনি। মানুহে ধমকি দিব পৰা হ'ল। অসমৰ মই 2 নম্বৰত থকা মন্ত্ৰী মোকে ধমকি দিয়ে